হয় আচলতে নৃত্য পৰিৱেশনৰ মাজতে আমি তেওঁলোকৰ লগত কথা পাতিবলৈ বিচাৰিম আমি এগৰাকী নাচনী কাষলৈ আহিছোঁ আমি তেওঁৰ লগত কিছু কথা পাতিম তোমাৰ নামটো কি নমস্কাৰ মোৰ নাম শ্ৰীমতী কৰবী বৰা কোন ক্লাছত পঢ়া তুমি? মই ক্লাছ 4ত পঢ়োঁ এতিয়া যিহেতু কাইলৈ ৰঙালী বিহু আৰু তোমালোক আজি আখৰাত ব্যস্ত কি ক'বা এই মুহূৰ্তত এই মুহূৰ্তত ক'ম কি আমি বহুত ভালকৈ নাচিছোঁ বহুত ভাল হৈছে আমাৰ নাচটো ভাল লাগিছে ইয়ালৈ আহি বহুত ধুনীয়াকৈ শিকাইছে তেওঁলোকে কেইদিন বিহু নাচিবা আমি নাচিলোঁ 7 দিন এসপ্তাহ কাইলৈ যিহেতু বিহু আজি উৰুকা কাইলৈ কি বিহু জানানে জানো গৰু বিহু মই আচলতে এয়া দেখিছে যে উঠি অহা প্ৰজন্মৰ যি উদীয়মান যুৱ সংঘই এক সুন্দৰ পৰিৱেশ দিছে তেওঁলোকে অৰ্থাৎ ইতিমধ্যে সাজু হৈছে এক প্ৰকাৰে ক'বলৈ গ'লে যি 7 বিহু সেই 7 বিহুৰ আচলতে গৃহস্থৰ চোতালে আশীৰ্বাদ দিবৰ বাবে তেওঁলোক সাজু হৈছে আমি প্ৰশিক্ষকসকল আছে উদ্যোক্তাসকল আছে আমি তেওঁলোকৰ লগতো কিছু কথা পাতিবলৈ বিচাৰিম এই মুহূৰ্তত আচলতে কি ক'ব এই মুহূৰ্তত হয় প্ৰথমে আমি এনি ভাৰত নিউজৰ যোগেদি সকলো অসমবাসী ৰাইজকে ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আশা কৰোঁ সকলোৱে ভাল হওক প্ৰথমতে আমি উদীয়মান যুৱ সংঘৰ তিতাবৰৰ উদীয়মান যুৱ সংঘৰ উদ্যোগত আমি প্ৰথমবাৰৰ বাবে যি বিহু কৰ্মশালা আয়োজন কৰিছিলোঁ আজি আমি অন্তিম মুহূৰ্তত উপস্থিত হৈছোঁহি আমাৰ ওচৰৰ প্ৰায় আমাৰ 70গৰাকীমান প্ৰশিক্ষাৰ্থীয়ে আমাৰ ইয়াত অংশগ্ৰহণ কৰিছিলে আৰু আমি যথেষ্ট সফলভাৱে আমাৰ কাৰ্যসূচী আজি শেষ হ'বলৈ হৈছে ইয়াৰ জৰিয়তে মই আমাৰ যিসকল প্ৰশিক্ষক আছিলে তেওঁলোকক আমাৰ ফালৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ লগতে আমাৰ উদীয়মান যুৱক সমূহ কৰ্মকৰ্তাক আমাৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপনৰ লগত তেওঁলোককো সহায় সহযোগিতাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু শেষত আপোনালোকলৈ আমাৰ ফালৰ পৰা ৰঙালী বিহুৰ অশেষ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ধন্যবাদ হয় আচলতে এনেদৰে ৰাজ্যৰ ভিন্ন প্ৰান্ততে তিতাবৰতো আচলতে ৰঙালীক আদৰ আৰু মানসেৰে কণ মইনামতী হওক বা ডেকা গাভৰুৱে হওক ব্যস্ত হোৱাৰ পৰিলক্ষিত হৈছে আৰু তিতাবৰৰ যি সামগ্ৰিক পৰিৱেশ পৰৱৰ্তী সামগ্ৰিক পৰিৱেশ আমি এনি ভাৰত 24 দৰ্শকসকলক দেখাই যাবলৈ চেষ্টা কৰিম